কংগ্ৰেছৰ ৰাজনীতিটো ধৰ্মৰ নামত, কংগ্ৰেছৰ নাম ৰাজনীতি জাতিৰ নামত, কংগ্ৰেছৰ ৰাজনীতি ভাষাৰ নামত। সমাজ বিভাজন হ'লেহে কংগ্ৰেছ লাভৱান হয়, সমাজ ভাঙিলেহে কংগ্ৰেছ লাভৱান হয়। দেশ বিভাজন কৰাও কংগ্ৰেছ দল, সমাজ বিভাজন কৰা কংগ্ৰেছ দল। এজন ভাতৃক আন এজন ভাতৃৰ লগত কেনেকৈ কাজিয়া কৰাই দিব পাৰি, এইটো কংগ্ৰেছ দল। সমাজৰ প্ৰত্যেকজন ব্যক্তিক লগত লৈ, অসমৰ 3.5 কোটি মানুহক লগত লৈ এক স্বাৱলম্বী অসম গঢ়াৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন, এইটো আমি বাস্তৱ কৰিম। আমাৰ ইয়াত অগপ দলৰ প্ৰাৰ্থীৰ হৈ মই ইয়াত আজি নিৰ্বাচনী প্ৰচাৰত আহিছোঁ আৰু মই ভাবোঁ যে ৰাইজে যিটো সঁহাৰি, আমি যিহেতু ভেদাভেদ কৰা নাই, আঁচনি দিয়াৰ নামত আমি ভেদাভেদ কৰা নাই, ৰেচনৰ চাউল দিয়াৰ নামত আমি ভেদাভেদ কৰা নাই, উন্নয়নৰ ক্ষেত্ৰত আমি ভেদাভেদ কৰা নাই। তে ৰাইজেও কোনো ধৰণৰ ভেদাভেদ নকৰাকৈ মুখ্যমন্ত্ৰীৰ হাত মজবুত কৰিব লাগে। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক ভোটেৰে আশীৰ্বাদ দি মুখ্যমন্ত্ৰীৰ হাত মজবুত হ'লে অঞ্চলত আৰু উন্নয়ন হ'ব।